গুড আফটাৰনুন। আজি পিটিকা খাবলৈ মন গ'ল। কিহৰ পিটিকা গম পাইছেনে? এই বাৰীৰ পৰা মই কেইডালমান কচু থুৰ উঠাই আনিলোঁ। সেইখিনি হ'ল মচন্দৰী পাত আৰু নৰসিংহ পাত কেইটামানো লৈছোঁ। কেইডালমান ধনিয়া লৈছোঁ, তাৰপিছত কেইফুটমান নহৰু লৈছোঁ। নহৰু কেইটামান, জলকীয়া লৈছোঁ। এতিয়া মই কেৰাহীটো তেল নিদিয়াকৈ মই অকণমান পানী ছটিয়াই এইখিনি বইল কৰিম। বইল কৰি পিটিকা বনাম। বাকী চাই থাকিব। এয়া মই গোটেইখিনি কেৰাহীতে দি দিছোঁ। এতিয়া যি লৈছিলোঁ মই পানী দিয়া নাই এতিয়ালৈকে। জলকীয়াকেইটাও দি দিছোঁ ইয়াতে, নহৰুকেইটাও দি দিছোঁ ইয়াতে, অকণমান নিমখ দি দিছোঁ ইয়াতে। এতিয়া অকণমান পানী ছটিয়াই দি দিম। এতিয়া তাৰপিছত এনেকৈ ঢাকনাখন দি গেছটো কম কৰি দিম। গেছটো কম কৰি এইখিনি ভালকৈ বইল কৰি ল'ম। এতিয়া চাওক কি ধুনীয়াকৈ বইল হৈ গ'ল। এতিয়া ইয়াতে মই অকণমান কেঁচা তেল দি দিম। দিয়াৰ পিছত আৰু নমাই অকণমান ভালকৈ আৰু অকণ পিটিকি আৰু খাবহে লাগে আৰু বহুত ভাল লাগে খাবলৈ এনেকৈ পিটিকা বনাই। আপোনালোকে বনাই খাই চাব এইদৰে। ভাল লাগিলে লাইক কৰিব। বাই বাই।